এভৰিৱান, লাইফষ্টাইল পেচনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ইফালে ৰাতিপুৱা সময়ত মিডভিকে দেউতাকৰ লগত পিছফালে বাৰীত পানী দি আছে, সিও লগতে ৰখি আছে। কি কৰিছা? পানী দিছা? নাযায়, পৰি যাবা। সেয়া নোচোৱা দেখোন নালাগে, পানীটো দিব নালাগে। তুমি চাইডলৈ আহা। এইকণতে আহা, ৰখা ইয়াৰ পৰা চাই থাকা। ব্ৰেকফাষ্ট বনাই আজৰি হ'লেও মই খোৱাখিনি থৈ আহিছোঁ আৰু ইফালে দেখিছোঁ দেউতাকৰ লগত আহি পেলাই শাক পাচলিখিনি পানী দি আছে। ৰাতিপুৱা সময়ত দেউতাকে সদায় পানী দিয়ে কাৰণে আজি মিডভিকক লৈ আহিছে। সি যিহেতু আজি দ্বিতীয়বাৰ আহিছে, প্ৰথমবাৰ এনেই চাবলৈ আহিলে প্ৰথম পুলি লগাই থাকোঁতে, দ্বিতীয়বাৰ এতিয়া দেউতাকে লৈ আহিছে। সি খুব ভাল পায় পিছফালে আহিলে, গোটেই সেউজীয়া সেউজীয়া আৰু মুকলি হয় কাৰণে খুবেই ভাল লাগে। আৰু এতিয়া ৰাতিপুৱা সময়খিনি খুব ধুনীয়াকৈ ৰ'দ পৰি থাকে ইয়াত, সেইকাৰণে সি আহিও ভাল পায়। লাহে লাহে অনা কৰিব লাগিব, যেতিয়া শাক পাচলি হ'ব সেইখিনিও কিদৰে উঠাব লাগে, নিব লাগে, সেইখিনিও শিকাব লাগিব। ক'ত আহিছা তুমি? ক'ত আহিছা? ক'ত যোৱা তুমি? তুমি পানী দিব আহিছা নেকি? নোচোৱা, সেয়া নোচোৱা। এতিয়া তাত পৰি থকা ইটো সিটো বস্তু চুব লাগে। এইটো সময়ত কোনটো কি বস্তু একো নাজানে, যেতিয়া খুব আগ্ৰহ থাকে এইটো চোৱা সিটো চোৱা। আৰু লগতে এডাল দুডাল শাকো ছিঙিছে, ভিতৰলৈ লৈ গৈছে যোৱাৰ সময়ত। সি লাহে লাহে এনেকুৱা উখুৰা মুখুৰা মাটিত প্ৰথম খোজ দিছে কাৰণে খুবেই লাহে লাহে খোজ দিছে, ভয় ভয়কৈ। ভিতৰলৈ অহাৰ পাছতেই আহিল আমাৰ ভাড়াঘৰৰ ৰিম্পী, টিকলিজনীৰ মাহীয়েকৰ ছোৱালী মিষ্টু। তাই খুবেই মৰম লগা হয়। তাই শিলচৰত থাকে ফেমিলি। তাইৰ ঘৰলৈ এতিয়া জেঠায়েকৰ ঘৰলৈ ফুৰিবৰ কাৰণে আহিছে। তাইৰ কথাবোৰ খুলি খুবেই ভাল লাগে। অসমীয়া আৰু বেংগলী মিক্স কৰি কৰি কথা কয়। এইফালে আহা, এইফালে আহা। মিডভিকক 6-5 মাহমান সময়তে পাইছিলে। তাই তেতিয়া আছিলে, 2 মাহমান ইয়াত থাকিছিলে স্কুল বন্ধৰ সময়ত, 1.5 মাহমান। তাৰপিছত মাজত এতিয়া স্কুল চলি আছিল কাৰণে অহা নাছিলে। এতিয়া আকৌ ফুৰিবৰ কাৰণে আহিছে। তাইৰ কথাবিলাক খুব কিউট হয় আৰু দেখিবলৈতো দেখিছেই নহয়, কি কিউট আৰু ধুনীয়া নহয় দেখিবলৈ। ছোৱালী মানুহবিলাক সঁচাই খুবেই বেছি মৰম লগা আৰু ধুনীয়া হয়। এই সময়খিনি বিশেষকৈ আৰু বেছি ধুনীয়া আৰু কিউট হয়। আৰু ৰিম্পীক পালে মিডভিকক ক'বই নালাগে, ইমান বেছি ফূৰ্তি কৰে নহয়। কোন দুনিয়াত থাকে সিহে জানে এইটো সময়ত। তোমাৰ চাওঁ কেনেকুৱা লাগিছে? ভাল লাগিছে? ক'ত যাবা তুমি এতিয়া? ক'ত যাবা তুমি? ব'লা, আমি যাওঁ ব'লা। ৰ'বা, মই পাৰ্চটো লৈ ল'ম দেই। ক'ত যাবা তুমি? ক'ত যাবা তুমি? ক'ত যাবা?
অলপ ওলাই যাবলৈ আছিল। মিৰ্ভিকক ৰেডি কৰি মই ৰেডি হ'বলৈ ল'লোঁ। ইফালে মিৰ্ভিকক আৰু মই ভাত খালোঁ। হাজবেণ্ড আহি আছে, তেওঁ খাই আমি এফালে অলপমান ওলাই যাওঁ। বিশেষ কাম একো নাই, অলপমান প্ৰয়োজনীয় বস্তু বজাৰৰ পৰাও আনিবলগীয়া আছিল, যিহেতু বিয়া দুখন আহি আছে, তাৰ কাৰণে গিফ্টটো আনিব আছিল, তাৰ কাৰণে আমি ক'ত যাম এতিয়া? তুমি ক'ত উঠিছা চোৱাচোন। মই যাওঁ দেই, বাই বাই, টাটা। তুমি নামা, তাৰ পৰা নামা, আমি ব'লা যাওঁ। চলো ব'লা যাওঁ, ব'লা ব'লা, তাৰ পৰা নামা। ফুফু যাওঁ এতিয়া। ক'ত উঠিছে চোৱাচোন। মই এতিয়া এৰি থৈ যামগৈ দেই। অঁ সকলোকে বাই বাই দিয়া। আমি ফুফু যাওঁ। বাই বাই ফ্ৰেণ্ডছ, বাই বাই। অঁ আমি ফুফু যাওঁ ব'লা। যিহেতু হাজবেণ্ডে মৰ্ণিং টাইমটো একেবাৰে সময় নাপায়, সেইকাৰণে তেওঁ দুপৰীয়া সময়ত ভাত খাবলৈ আহে। সেইকাৰণে বাহিৰে বাহিৰে আমি তেওঁ ভাত খোৱা মানে অলপমান সময় ঘৰত থাকি দুপৰীয়া সময়ত বজাৰলৈ ওলাই আহিলোঁ। যিহেতু মিৰ্ভিকৰো অলপমান ঠাণ্ডাৰ গৰম কাপোৰ কিনিবলৈ আছিলে, সেইখিনি কিনিবৰ কাৰণে আমি ওলাই আহিলোঁ। বাকী আজিৰ ব্লগটো কেনেকুৱা লাগিল আপোনালোকে জনাবচোন।